হাজোৰ কুৱাৰপুৰ বালা প্ৰাথমিক বিদ্যালয়ত উত্তোলন নহ'ল ৰাষ্ট্ৰীয় পতাকা। আজি সমগ্ৰ দেশে পালন কৰিলে ৭৬ সংখ্যক গণৰাজ্য দিৱস। কামৰূপৰ হাজোৰ এখন বিদ্যালয়ত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য। কুৱাৰপুৰ বালা প্ৰাথমিক বিদ্যালয়ত উত্তোলন নহ'ল ৰাষ্ট্ৰীয় পতাকা। দিনৰ ১ বজালৈ উত্তোলন নহ'ল পতাকা। পতাকা উত্তোলন নকৰি বিভিন্ন অজুহাত দেখুৱালে প্ৰধান শিক্ষয়িত্ৰীয়ে। সহকাৰী আন দুগৰাকী শিক্ষকো নাহিল পতাকা উত্তোলন কৰাৰ বাবে। পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহি নিৰাশ মনেৰে উভতি গ'ল ছাত্ৰ ছাত্ৰীসকল। হেৰি লাগব স্বাধীন লাগব কি স্বাধীন নাই কৈছে এই লাগব ঠিকে আছে ৰাত দিম দে মই কালি আনি চাবিটো ৰাতিপুৱা লৈ আহিছি আপিটো আহি ৰাতিপুৱা আহিছে আহি পেলাই স্কুলত কোনো নাই আপিটো ঘূৰি গৈছি মই ক'লো কিয় আহিলি কৈছে আমাৰ বাইদেউ অহা নাই। বাইদেউ মানে কোন বাইদেউ? এই আমাৰ যিটো স্কুলৰ মাবিয়া বাইদেউ যিটো আমাৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ কুৱাৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শিক্ষয়িত্ৰী মিছ মাবিয়া বেগম মাবিয়া বিবি তেওঁৰ নেতৃত্বত এইখন বিদ্যালয় পৰিচালনা হৈ আছে। কিন্তু আজি ৰাতিপুৱা মোৰ ছোৱালীটো জাতীয় পতাকা লৈ ইয়াত আহিছিল, জাতীয় পতাকা উত্তোলন কৰিব বুলি ছোৱালীটো আহিছিল। কিন্তু আহি পেলাই আপোনাৰ স্কুলত কোনো ধৰণৰ শিক্ষয়িত্ৰী পতাকা উৰুৱা নাই। এতিয়া কেইটা বাজিল? 12টা 1টাই বাজিল। 1টা বজালৈকে পতাকা উৰুৱা নাই। 1টা বজালৈকে পতাকা আমি বৰ্তমানলৈ দেখা নাই। আমি দায়িত্ব দিয়া নাই। আমাৰ সভাপতি আছে সম্পাদক আছে, তেওঁলোকে গম পাই নে নাপায় এইটো মই নাজানো। কিন্তু মই দেখাত ৰাতিপুৱা 7টা বজাত আহিছো। মইতো কৈছো তোৰ কিন্তু আমাক দিয়া নাই, তই জানিব লাগে বুলি দিয়া নাই বুলি। ঠিকে আছে সভাপতিক দায়িত্ব আমি ফোন কৰিলোঁ সভাপতিক মাত্ৰ। সভাপতিক সুধিলোঁ বোলে বাইদেউৰ লগত কিবা কণ্টেক্ট হৈছে নেকি? কৈছে নাই, হোৱা নাই, মোক ফোন কৰা নাই বোলে। পতাকা যি উত্তোলন কৰা নাই সেই বিষয়ে আলোচনা কৰা নাই বোলে। নাই কৰা নাই। আমাৰ ল'ৰা আছিলে, আমাৰ ল'ৰাকো মই পঠাই দিছোঁ। মানে ট্ৰেক্টাৰ চলি আছে, ট্ৰেক্টাৰৰ কাৰণে বোলে এতিয়া গাড়ী চাড়ী আহি থাকে যেতিয়া বাইদেউ মাষ্টৰ অহা নাই কাৰণে ল'ৰাক মই ঘৰত ঘূৰাই লৈ গৈছোঁ। কোন স্কুল এখন? সেইখন কুৱাৰপুৰ প্ৰাথমিক বিদ্যালয় মাবিয়া বাইদেউ। কোন হেডমাষ্টাৰ কোন? হেডমাষ্টাৰ মাবিয়া বাইদেউ বেগম। আজি কি হয়? 26 জানুৱাৰী। পতাকা উৰুৱা নাই। বেয়া কথা হৈছে। এইটো বেয়া কথা হৈছে। বাচ্চাখিনি আহিছিল বহুখিনি বাচ্চা ঘূৰাই দিছোঁ আমি। আজি কি? 26 জানুৱাৰী। এই 26 জানুৱাৰী। এইখিনি কি জেগা? কুৱাৰপুৰ বালা বুলি কোৱা। এখন কি স্কুল? প্ৰাথমিক বিদ্যালয় কুৱাৰপুৰ বালা প্ৰাথমিক বিদ্যালয়। আজি 26 জানুৱাৰী। আজি পতাকা উৰুৱা নাই কিয়? পতাকা উৰুৱা নাই এইটো গম পোৱা নাই মই, কিন্তু ঘৰৰ পৰা আহিছোঁ। পতাকা উৰুৱা দেখা পাইছে? দেখা পোৱা নাই। পতাকা উৰুৱা নাই। কেইজন আছে শিক্ষক ইয়াতে? শিক্ষক এনেহ'লে 3জন দেখা পাওঁ। প্ৰধান শিক্ষকৰ নাম কি? বাইদেউজনৰ নাম কি আছে? মাবিয়া বাইদেউ। মাবিয়া বাইদেউ। আজি পতাকা উৰুৱা নাই? পতাকা উৰা নাই মই কিন্তু দেখা নাই। এতিয়াতো দেখা নাই? এতিয়া দেখা নাই। এতিয়া কেইটা বাজিল? 12টা বাজি গ'ল। জহৰৰ নামাজ পঢ়িলোঁ এতিয়া মই। 12টা। ঠিক আছে। আজি কি হয়? 26 জানুৱাৰী পতাকাখন উৰুৱাব লাগে। আজি বাইদেউক মই ফোন মাৰিলোঁ, মাৰাতে কৈছে কি মোৰ বিৰাট অসুখ, মইতো যাব নোৱাৰিলোঁ। তেতিয়া আমি কৈছোঁ যে নিলে আমি আৰু কি ক'ম। কাকো দায়িত্বও দিয়া নাই। দায়িত্ব এতিয়া মোক কোৱা নাই মিছা কথা। কৈছে কি খালি মোৰ বিৰাট অসুখ, এতিয়া মই মেডিকেলক নিব আছোঁ। ঘৰত শুই আছে মানে অসুখ হোৱাৰ পিছত আৰু শুই থাকিব নে? মেডিকেলক মানুহ নিয়াৰ মাথা মাৰি আছে আৰু শুই থাকিব নেকি? শুই থকা বুলি কৈছে তেখেতে ফোনত। আমি ফোনতে যোগাযোগ কৰিছিলোঁ। তেখেতে কাৰোবাক দায়িত্ব দিব লাগিছিল। সেইটো দায়িত্ব দিব লাগিছিল। এতিয়া অসুখ হ'লে আৰু হয়তো সেইখিনি কথা কোৱা নাই আৰু বেয়া কথা হৈছে। পতাকাখন নুৰুলিটো ডাইৰেক্ট বেয়া কথাই। আজি বাইদেউক ফোন মাৰাতে অসুখ হোৱা বুলি কৈছে। কি স্কুল এইখন? কুৱাৰপুৰ বালা প্ৰাথমিক বিদ্যালয়। কি জেগাখিনি? হাজো। হাজো পৰে? কি পৰে? হাজো পৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।